সকলো ভালে আছে নিশ্চয় কুশল কামনা কৰিলোঁ সকলোৰে। এই ওচৰ চুবুৰীয়াৰ লগত সুসম্পৰ্ক ৰখাটো কিন্তু অত্যন্ত প্ৰয়োজন। এই বেমাৰ আজাৰৰ ক্ষেত্ৰতে ধৰক আমাৰ এতিয়া স্বামী বাহিৰত থাকে, গতিকে মা দেউতা হওক বা ছোৱালীৰে হওক কিবা গা কেতিয়াবা বেয়া হ'লে সেইখিনি মানুহে দৌৰি আহে, ভাড়াঘৰৰ মানুহে হওক বা ওচৰ চুবুৰীয়া তেওঁলোকে আহে। স্বামীৰ কাষলৈ বাতৰি গৈ পাওঁতে পাওঁতে সিফালে আমাৰ মা দেউতাক হস্পিটেলাইজ কৰি আমাৰ কাম আৰম্ভয়ে হয়। সেইকাৰণে এইবোৰ মাটি সম্পত্তি অমুক তমুক এইবিলাক আচলতে সকলো মিছা জানে। বিপদৰ সময়খিনিত যিয়ে সহায় কৰিবলৈ আগবাঢ়ি আহে সিয়ে আচলতে পৰম বান্ধৱ। সেইকাৰণে কাৰোবাৰ কিবা হ'লে যিখিনি পাৰোঁ ধৰক, যিখিনি নোৱাৰোঁ সেইখিনি বেলেগ কথা, কিন্তু যিখিনি পাৰোঁ সেইখিনি সহায় কৰিবলৈ দৌৰি যাওঁ। যদি বোলে অসুখীয়া ব্যক্তি হস্পিটেলত আছে কাৰোবাৰ, লাগিলে ঘৰখনতে ল'ৰা ছোৱালীকেইটাৰে খবৰ ল'লোঁ যে কিবা খাইছে নাই, তেওঁলোকে অকণমান কিবা এটা দিলোঁ, তাতে ৰান্ধি দিব নোৱাৰিলোঁ ঘৰৰ পৰা অকণমান কিবা দি আহিলোঁ, সেইখিনিয়ে বহুত। আমাৰো ধৰক কেতিয়াবা ল'ৰা ছোৱালী ঘৰত থাকি যায়, মই হস্পিটেলত থাকিলোঁ, তেতিয়া কাষৰ কোনোবাই সেইটো অন্ততঃ খবৰটো লয়, সেইখিনিয়ে সন্তোষ। সেইকাৰণে বিপদৰ বন্ধুহে আচল বন্ধু, একেবাৰে সঁচা কথা কিন্তু। ধন্যবাদ।